মোৰ 3 মাহ ধৰি ফেচবুকৰ পে'মেণ্টটো ফেইল হৈছিল। তাৰপিছত মই একো উপায় নোপোৱাত মৃদুল দাক মই যোগাযোগ কৰিলোঁ আৰু মৃদুল দাই মোৰ সমস্যাটো ঠিক কৰি দিলে। প্ৰায় এমাহ হোৱাৰ পিছত এই জানুৱাৰী 26 তাৰিখে মোৰ পে'মেণ্ট একাউণ্টত সোমালে। আপোনালোকৰ যদি কাৰোবাৰ পে'মেণ্ট ফেইল হয় তেন্তেহ'লে মৃদুল দাক যোগাযোগ কৰিব। ধন্যবাদ। হয়, এয়া ভাইটি ৰিয়ান ৰক্তিম দ্বাৰা, ঘৰ লখিমপুৰত। মই এতিয়ালৈকে তেওঁক লগ পোৱা নাই মুখামুখিকৈ, কিন্তু আমাৰ ফোনতে কণ্টেক্ট হ'ল আৰু কণ্টেক্ট হৈ তেখেতে আচলতে অসুবিধা এটাত পৰিছিল আৰু তেখেতৰ মুখেদি অকণমানটো শুনিলে। মই কিন্তু এই বিষয়টোৰ ওপৰত আপোনালোকক কিছুমান কথা ক'ম। যদি আপুনি ফেচবুক চলাই আছে, এইটো এটা মহা সমস্যা আৰু এই সমস্যাটোত বহুত এতিয়ালৈকে পৰিছে। 100ৰ ভিতৰত মানে আপোনাৰ প্ৰায় 20-30% মানুহ এই অসুবিধাটোত পৰিছে, পে আউট ফেইল হৈ আছে। মই কাষত লগাই দিছোঁ, চাওক পে আউট এটা ব্লাৰ কৰি থৈছোঁ, এইটো চিকিউৰিটি পাৰপজত। কাষত চাওক, এয়া তেখেতৰ 3টা পে আউট ফেইল হৈছে। এই ভাইটিৰ 3টা পে আউট ফেইল হোৱাৰ পিছত মোক বিশেষভাৱে কণ্টেক্ট কৰিলে বিচাৰি আৰু তেনেধৰণে কণ্টেক্ট হোৱাৰ পিছত মই গোটেই কথাখিনি বুজ ল'লোঁ আচলতে হৈছে কি আৰু অৱশেষত মই প্ৰায় 1 মাহ 1.5 মাহ দিন ধৰি তাত কাম কৰিছোঁ দিনে ৰাতি। কৰাৰ পিছত ফেচবুকৰ লগত যথেষ্ট কথা পাতিবলগীয়া হ'ল বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰে। মানে এই সাধাৰণ প্ৰক্ৰিয়া যিটো হৈছে এইটোৰ দ্বাৰা নহয়। সেইখিনি কথা পতাৰ পিছত অৱশেষত ৰিজাল্টটো আহিল কি ছাকচেছফুল, আৰু ভাইটিৰ একাউণ্টত এই টকাখিনি সোমালে। গতিকে ভাইটিক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নিচিনা ব্যক্তি এজনক যে তুমি ইমান বিশ্বাসত সেই পেজটো চাই তোমাৰ সেই প্ৰব্লেমটো ছল্ভ কৰিবলৈ দিলা। অৱশ্যে তেখেতেও কৰিব পাৰিল হয়, কিন্তু কিছু কথা হয়তো তেওঁ গম নাপালে ভাইটিয়ে, গতিকে কৰিবলৈ অসুবিধা হ'ল। কিন্তু এই প্ৰব্লেমটো কিয় আহে আৰু এই প্ৰব্লেমটো ছল্ভ কেনেকৈ কৰিব, এই কেইটামান কথা আপোনালোকে জানি লওক। ছল্ভ কৰিব নাজানিলেও আপোনালোকে এই কেইটামান কাম নকৰিব, যিকেইটা কথা মই ক'ম। কাৰণ আপোনালোকে গম পায় ফেচবুকে বিভিন্ন ধৰণৰ নতুন নতুন নীতি নিয়ম আনি আছে এতিয়া। আটাইতকৈ ডাঙৰ সমস্যাটোৱে হৈছে কি, এতিয়া পেজবোৰ মনিটাইজ নাই হোৱা। যিবোৰ নতুন পেজ আছিলে, কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো যেতিয়াৰ পৰা দিছে তাৰ আৰু কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো দিব সেইসকলক যিসকলে ভালকৈ কাম কৰি আছে, ধুনীয়াকৈ কাম কৰি আছে, নীতি নিয়ম মানি আছে, ফেচবুকৰ কমিউনিটি গাইডলাইন মানি কাম কৰি আছে, সেইসকলেহে সেই কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো পাব। আৰু যিসকলৰ পেজ আগতেই মনিটাইজ হৈ আছে, অৰ্থাৎ ইনষ্ট্ৰীম এড বুলি যিটো যে টুলছ আছিলে সেইটোৰ দিনতেই মনিটাইজ হৈ আছে, তেওঁলোকেতো কাম কৰিছে, ইনষ্ট্ৰীম এড পাই আছে। কিন্তু ইনষ্ট্ৰীম এড আঁতৰি যাব। ইনষ্ট্ৰীম এডৰ ঠাইত আহিব কি কণ্টেণ্ট মনিটাইজেশ্যন টুলছ। আৰু সেই কণ্টেণ্ট মনিটাইজেশ্যন টুলছ আহিব তেতিয়াহে আপুনি কাম কৰি থাকিব লাগিব। আৰু কণ্টেণ্ট মনিটাইজেশ্যন টুলছৰ আণ্ডাৰতে যিবোৰ লং ভিডিঅ' থাকিব 3 মিনিটৰ ওপৰৰ, সেই ভিডিঅ'বোৰ যিবোৰ ৰেভিনিউ আহিব, এইটো কণ্টেণ্ট মনিটাইজেশ্যন আণ্ডাৰত আপোনাৰ সোমাই আহিব। তেনেকৈ ৰিলৰ আহিব, বনাছৰ আহিব, ইত্যাদি ইত্যাদি কৰি এনেধৰণে আহিব। এতিয়া সেই কামখিনি কিন্তু আপোনালোকে খুব ভালকৈ কৰি থাকিব লাগিব, গুৰুত্ব দি শুনক কথাখিনি। আৰু যেতিয়া কাম আপুনি খেলি মেলি কৰিব, অন্যান্য ইছ্যু লাগিব, ইছ্যু লগাৰ লগে লগে আপোনাৰ পেজটোত ঢেৰ খেলি মেলি হৈ যাব। এতিয়া এই যিটো যে পে'মেণ্ট ফেইল, এই পে'মেণ্ট ফেইলটো কিয় হৈছে? এই পে'মেণ্ট ফেইলটো সেইসকল ব্যক্তিৰ হৈছে, কেইবাটাও আছে। সেইসকল ব্যক্তি হৈছে যাৰ $25 কৰি থৈছিলে পে আউটটো, অৰ্থাৎ $25 আপোনাৰ হৈ গ'ল, হৈ যোৱাৰ লগে লগে $25 আপোনাৰ সেই $25টো বেংকলৈ আপোনাৰ আহি যাব, ইণ্ডিয়ান মানি হয়। এতিয়া সেই $25তকৈ আপোনাৰ মাহটোত বেছি ইনকম হৈছে। আপোনাৰ $100 হৈ গৈছে এইটো মাহতে, ধৰক একেটা মাহতে আপুনি $25 কাৰণেহে কৰি থৈছিলে পে আউটটো, $100 হৈ গৈছে বা $500 হৈ গৈছে। তেতিয়া ফেচবুকে কৰে কি, এটা আপোনালৈ মেছেজ পঠায়, নটিফিকেশ্যন পঠায় যে আপুনি $100 কৰি লওক। আৰু যেতিয়াই আপুনি $100ত আপুনি আপোনাৰ পে আউটটো বনাব, তেতিয়াই এই ডিফেক্টটো আহে। কথাটো গম পালেনে? সেই এই ডিফেক্টটো আহি যে পে'মেণ্ট ফেইল হয়। আপুনি $100 কাৰণে এপ্লাই কৰি দিলে, চব বেংক ডিটেইলছ ভৰাই দিলে, ভৰাই দিয়াৰ পিছত পিছৰ মাহত চাব আপোনাৰ কি হ'ব, পে'মেণ্ট ফেইল হৈ গ'ল। বা এনেকুৱা কিছুমানৰ হৈছে $100তে কৰা আছে, $100ত কৰাৰ পিছত তেওঁ কৰিছে কি, তেখেতৰ ইনকম $100 নহয়, বহুত দিন লাগি যায় $100টো হ'বলৈ, কম হয় ইনকম। গতিকে $25ত কৰাই ভাল আছিল নেকি, এনেকুৱা লাগে। কাৰণ $25টো পিছতীয়াকৈ আহিছে, $100 আছিল আমি যেতিয়া মানে কাম কৰিছিলোঁ ফেচবুকত, এতিয়াহে $25টো আহিছে। গতিকে সেই ব্যক্তিজনে চিন্তা কৰিলে যে $25 কৰি থ'লে মিনিমামটো মাহটোত মই $25 এটা পাম,
প্ৰায় 3-4 হাজাৰ টকা পাম, গতিকে $25 কৰি দিওঁ। যেতিয়া সেই পে আউট ছেকশ্যনটো চেঞ্জ কৰি পে আউটটো চেঞ্জ কৰি $25 আহে, তেতিয়াও সেই বেমাৰটো লাগি যায়। এইকেইটা কাৰণতো লাগিব পাৰে। সেই সময়খিনিতে এই বেমাৰটো ষ্টাৰ্টিং হয়। তাৰপিছত আপোনাৰ পে'মেণ্টটো যে গৈ আপোনাৰ বেংক নাপায়গৈ, ফেইল দেখাই দিয়ে। ইয়াত কেইবাটাও কাৰণ সোমাই আছে। এই কাৰণখিনি মই ইয়াত মানে একদম ডিটেইলছকৈ যদি ক'বলৈ যাওঁ, এই ভিডিঅ'টো বহুত ঘণ্টাৰ হৈ যাব। গতিকে ইমান দীঘলীয়াকৈ নকওঁ, মোটামুটি কেইটামান কথা কৈ থওঁ। আপুনি প্ৰথমতে চাব আপোনাৰ পে আউটটো যিটো আপুনি সোমোৱাইছে, সেই পে আউটটো সোমোৱাৰ যিখিনি ডিটেইলছ, বেংক একাউণ্ট বা আপোনাৰ IFSC কোড বা চুইফট কোড বা বেংকৰ যিটো এড্ৰেছ, এই গোটেইখিনি শুদ্ধৰূপে সোমোৱা আছে নাই এইটো আপুনি চাব। যদি ভুল হৈ আছে তেনেহ'লে সেইটো শুদ্ধ কৰিব লাগিব। তাৰপিছত মই কওঁ আপোনাৰ চব শুদ্ধ হৈ আছে, কিন্তু আমাৰ কিছুমান বেংক একাউণ্ট আছে জিৰ' বেলেঞ্চত খোলা। এতিয়া আপোনালোকে গম পায় যে বেংকত যেতিয়া গৈ একাউণ্ট এটা খুলিবলগীয়া হয়, মিনিমাম 500 বা এনেকুৱা ধৰণৰ নিৰিখ এটা থাকে পইচাটো জমা দিবলৈ, তাৰপিছত একাউণ্টটো খুলিব পাৰি বেংক একাউণ্টটো, হয়নে? কিন্তু কিছুমান বেংক একাউণ্ট মানে এইটো সুবিধা দিছিলে যে জিৰ' বেলেঞ্চত পইচা নোহোৱাকৈ খুলিব পাৰি, আৰু সেই জিৰ' বেলেঞ্চত খোলা একাউণ্টকেইটাৰ কিছুমান সীমাবদ্ধতা থাকে, লিমিট থাকে। তেওঁলোকে ট্ৰেনজেকশ্যন বোলে ইমানৰ ভিতৰতে কৰিব পাৰিব, বা আউট অফ মানে বাহিৰৰ পৰা, আউট অফ ইণ্ডিয়াৰ পৰা যদি কাৰেঞ্চি আহে সেইটো ইয়াত নোসোমাব, বা সোমালে কিমান সোমাব, এনেকুৱা ধৰণৰ কিছুমান সীমাবদ্ধতা থাকিব। সেই জিৰ' বেলেঞ্চৰ যদি আপোনাৰ একাউণ্ট আছিল, আপুনি কি কৰিব, সেইটো জেনেৰেল এটা একাউণ্টলৈ আপুনি ট্ৰেন্সফাৰ কৰিব, মেইন একাউণ্টলৈ, জিৰ' বেলেঞ্চ নহয়। আপুনি গৈ হেৰিয়াত এই আপোনাৰ মেইন ব্ৰাঞ্চত গৈ ক'ব যে মোৰ এইটো জিৰ' বেলেঞ্চ আছিলে তেতিয়াই খোলা, মোক এইটো মানে জেনেৰেল একাউণ্ট, সেই জেনেৰেল একাউণ্টটো মোক এইটো কৰি দিয়ক একাউণ্ট। তেতিয়া তেওঁলোকে আপোনালোকক পৰামৰ্শ দিব। আগৰটো সেইটো ব্লক কৰিব লাগে, নতুন এটা একাউণ্ট খোলাই দিব, বা সেইটোকে আপগ্ৰেড কৰি দিব। সেইটো বেংকে গম পাব, আমি গম নাপাম কেনেকৈ এটা জেনেৰেল একাউণ্টলৈ লৈ যোৱা হ'ব জিৰ' বেলেঞ্চৰ পৰা, সেইটো কাম কৰিব পাৰে। বা চুইফট কোড আপোনাৰ ভুল হ'ব পাৰে। এনেকুৱা ধৰণৰ অজস্ৰ কাৰণত আপোনাৰ পে'মেণ্ট ফেইল হ'ব পাৰে, আৰু কিছুমান ভুল আছে। আৰু সেই ভুলবোৰ মই কৈ দিছোঁ শুনক। আপোনালোকৰ পে আউটটো আপোনালোকে বেছিকৈ যদি খুচৰিছে, কিবা এটা শুদ্ধ কৰিবলৈ গৈছে, কিবা এটা নামটো থাকি গ'ল, বোলে এইটো বোলে দাস বুলি উপাত্য হ'ব লাগিছিলে, ডিটো বোলে আপুনি স্মল লেটাৰ লিখি পালে, এইটো কেপিটেল লেটাৰ হ'ব লাগিছিলে, এনেকুৱাবোৰ যদি আপুনি ভুল শুদ্ধ কৰিবলৈ গৈ থাকে, বা বাৰে বাৰে আপুনি একাউণ্ট নাম্বাৰ চেঞ্জ কৰিবলৈ গৈ থাকে, আপোনাৰ বিপদ অনিবাৰ্য। মানে এই পে'মেণ্ট ফেইল হৈ যাব, বেংক গৈ নাপাবগৈ আপোনাৰ এই যিটো আৰ্নিং কৰি আছে, এই আৰ্নিংটো আপোনাৰ বেংক ট্ৰেন্সফাৰ নহ'ব, ফেইল দেখাই দিব। গতিকে এই ভুলবোৰ নকৰিব, আৰু এই ভুলবোৰ কৰি থাকিলে এই পে'মেণ্ট ফেইলটো মানে হ'বই হ'ব। আৰু বহুত কাৰণ আছে, যিখিনি কাৰণ মই কৈ শেষ কৰিব নোৱাৰিম। গতিকে মোটামুটি এইকেইটা কথাই গম পাওক। আৰু যদি কাৰোবাৰ কিবা এটা অসুবিধা এনেকুৱা ধৰণৰ হৈছে, পে'মেণ্ট ফেইল হওক বা এনেকুৱা হওক, মই ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম লিংক দিয়া আছে, তাত গৈ জইন কৰি ল'ব। জইন কৰিলে আপুনি মই তাত পষ্ট দি থাকোঁ, আপুনি তাত গৈ কমেণ্ট কৰিব পাৰিব জইন কৰিয়ে, যে মোৰ এনেকুৱা ধৰণৰ হৈছে, আৰু তাৰপিছতে আমি কথা পাতিম। যদি পাৰোঁ মই সহায় কৰিম, নিশ্চয় কৰিম, খালি সময় লাগে এইবোৰ কাম কৰিব যাওঁতে। ঠিক আছে দিয়ক, ভিডিঅ'টোৰ উদ্দেশ্য এইটোৱে আছিল, ভাইটিৰ এইটো অন্ততঃ ভাইটিয়ে কিবা এটা শান্তি পাইছে। তেখেতে আজি 3-4 দিন ধৰি পে'মেণ্ট পোৱা নাছিল, এতিয়া কিবা এটা তেওঁৰ সহায় হৈছে। ঠিক আছে, ভিডিঅ'টো এটা সামৰিছোঁ, অন্য এটা দিনত পুনৰ নতুন ভিডিঅ' লৈ আহিম। বাই বাই।